নমস্কাৰ মৰমৰ বন্ধুসকল, তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যন সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। কথাটো হ'ল মূলভাৱ কি আহিব, ঠিক আছে। মূলভাৱটো কি আহিব, এতিয়া বহুতো ছাত্ৰই কৈ আছে মূলভাৱ। মই এতিয়া এখন মূলভাৱ ডাইৰেক্ট কমন দিব নোৱাৰোঁ, মই দিলে দুখন দিব লাগিব, দুখনৰ ভিতৰত এখন আহিব পাৰে। এতিয়া মই যদি কওঁ 2023 কিন্তু কি আহিছে, দৃষ্টান্তৰ আহিছে মূলভাৱটো, ঠিক আছে। এতিয়া 2024 আহিব পাৰে, কোনো গেৰাণ্টি নাই। এনেকুৱা হয় অসমীয়াত মানে এটা যদি যোৱা বছৰ যোনটো কুৱেশ্যন আছে সেইটো ৰিপিট হ'ব পাৰে। এনেকুৱা নহয় যে যোৱা বছৰ আহিছে সেইটো নাহে আৰু, এনেকুৱা নহয়, আহিব পাৰে, ঠিক আছে। অসমীয়া ক্ষেত্ৰত আহে, সেইকাৰণে দৃষ্টান্তৰটো অলপ চাই থ'বা। আৰু যদি দৃষ্টান্তৰ মূলভাৱটো চাই থৈ দিয়া, তেনেহ'লে দৃষ্টান্তৰ পাঠটোৰ পৰা যেনেকুৱা ধৰণৰ কুৱেশ্যন নাহে কিয় ছেম সেই এনচাৰটো বহাই দিবা, ডাইৰেক্ট নম্বৰ পাই যাবা, ঠিক আছে। এইটো বাইদেউ চাবাই, যোৱা বছৰ চাবই লাগিব। এতিয়া আহিলে বৰগীত, ঠিক আছে। বৰগীতটো অকণমান চাই থ'বা, বৰগীতটো আহিব পাৰে। মই ইমান নকওঁ যে 100% আহিব বুলি, কিন্তু 70% এটা চান্স এটা আছে। যদি এইটো মুখস্থ কৰিছে বৰগীতটো, তেনেহ'লে বৰগীতটো মুখস্থ কৰিলে তোমালোকৰ বৰগীত পাঠটোৰ পৰা যেনেকুৱা ধৰণৰ ব্যাখ্যা নাহে কিয় সেই বৰগীতখিনিৰ মূলভাৱখিনি বহাই দিবা। প্ৰথমে কি আহিব তোমাৰ প্ৰসংগ সংগতি লিখিব লাগিব, ঠিক আছে। তাৰপিছত আহিলে তোমাৰ পাঠটোৰ ওপৰৰ পৰা আহিলে প্ৰসংগ সংগতি, তাৰপিছত আহিলে ব্যাখ্যা। এই ব্যাখ্যাত তোমালোকে কি কয় বৰগীতৰ মূলভাৱখিনি বহাই দিবা, নাম্বাৰ পাই যাবা, ঠিক আছে। ছেকেণ্ড, এতিয়া আহিব পাৰে এবাৰ মই ভাবোঁ যদি কোনটো আহে তেনেহ'লে ভাবোঁ মই অসমীয়া কবিতাটোৰ মূলভাগ, মই অসমীয়া কবিতাটোৰ মূলভাগ বা সাৰাংশা যি কথা একে কথা হ'ব। মই অসমীয়া পাঠটোৰ মূলভাগ আৰু প্ৰশস্তি, এই দুটা পাঠৰ পৰা এটা কমন পৰি আছে মেট্ৰিক পৰীক্ষাত। মই অসমীয়া আহিব পাৰে, নহ'লে প্ৰশস্তি আহিব পাৰে। এই দুটাৰ ভিতৰত এটা আহিবই, তোমালোকে এই দুটা ভালদৰে পঢ়ি যোৱা। মই অসমীয়া আৰু প্ৰশস্তি কোনো যাতে মিছ নকৰা, এই দুটাৰ ভিতৰত এটা আহিব, নহ'লে দুটা আহি যাব পাৰে, এটা থাকিলে দুটা আহিব পাৰে, নহয় সেইকাৰণে মই কৈছোঁ দুটা মুখস্থ কৰিব লাগিব। 4 নম্বৰ থাকিব, ঠিক আছে। 4 নম্বৰৰ কাৰণে ধুনীয়াকৈ এটা পেৰেগ্ৰাফ মুখস্থ কৰা, আজিয়ে মুখস্থ কৰা, ঠিক আছে, যাতে পৰীক্ষাত তোমালোকে কামত খাটে। এই দুটাৰ ভিতৰত এটা থাকিবই। আৰু এইবোৰ মানে প্ৰিভিয়াছ ইয়েৰ আহিছিলে, মোৰ দেশ মানুহৰ দেশটো চাগে এতিয়া নাই তোমালোকৰ কিতাপত, মোৰ মতে চাগে নাই, কাৰণ কিয় এইটো চিলেবাছটো চেঞ্জ হৈছে। মোৰ দেশ মানুহৰ দেশ এইটো চাগে নাই। দৃষ্টান্তৰটো চাবা, 2023 আহিছিলে এইটো, ঠিক আছে। তাৰপিছত এইখিনিয়ে ৰ'বা অলপ চেক কৰি দিওঁ মই, মোৰ দেশ আৰু মানুহৰ দেশ এইটো প্ৰিভিয়াছ ইয়েৰ আছিল চাগে। মোৰ দেশ মানুহৰ দেশ এইটো মই লেচনত আছে নাই কিবা চাই লওঁ, ঠিক আছে। তোমালোকক মই ক'লোঁ যে মোৰ দেশ মানুহৰ দেশ এইটো একচুৱেলি লেচনত নাই, এইটো প্ৰিভিয়াছ ইয়েৰ পেপাৰ যিহেতু মই দিছোঁ, ঠিক আছে। এইটো নালাগে। তোমালোকে মেইন কি চাবা মই ক'লোঁ, 1 নম্বৰত মই কৈ গৈছোঁ, আকৌ কৈছোঁ, ৰিপিট কৰি দিছোঁ কুৱেশ্যনটো। 1 নম্বৰত দৃষ্টান্তৰ, এইটো চাবই লাগিব, প্ৰিভিয়াছ আহিছে যিটো, ঠিক আছে, যোৱা বছৰ আহিছে, চাবই লাগিব। তাৰপিছত তোমালোকৰ লাগিব প্ৰশস্তি, মই অসমীয়া, ঠিক আছে। প্ৰশস্তি আৰু মই অসমীয়া এই দুটা লাগিব, এই দুটাৰ ভিতৰত এটা আহিবই, এই দুটাৰ ভিতৰত এটা আহিবই চিয়'ৰ, চাই থ'বা। থেংক ইউ ছ' মাছ, নেক্সট ভিডিঅ'ত লগ পাম, ধন্যবাদ।